কোডিনহি কেৰেলা দ্য টাউন অফ টুইনছ ৰহস্যৰে ভৰপূৰ এই পৃথিৱী। অৱশ্যে সময়ে সময়ে বহুতো ৰহস্য উন্মোচিত হৈছে, কিন্তু বহুতৰ ৰহস্য আজিলৈকে সমাধান কৰিব পৰা নগ'ল। আজি আমি আপোনালোকক ক'ম ভাৰতৰ এখন এনে গাঁৱৰ কথা, যাৰ ৰহস্য আজিলৈকে সমাধান কৰিব পৰা নগ'ল। ডাঙৰ ডাঙৰ ডাক্তৰসকলেও এই সত্যৰ বিষয়ে জানি আচৰিত হয়। কেৰেলাৰ মালাপুৰম জিলাত অৱস্থিত এই গাঁওখনৰ নাম কোডিনহি। এই মুছলমান সংখ্যাগৰিষ্ঠ গাঁওখনৰ মুঠ 2000টা পৰিয়াল বাস কৰে। এই গাঁৱৰ বিশেষত্ব হ'ল গাঁওখন যমজ সন্তান জন্মৰ সংখ্যাৰ বাবে যথেষ্ট পৰিচিত। গাঁওবাসীৰ মতে যমজ সন্তান জন্ম দিয়াৰ এই প্ৰক্ৰিয়াটো 70 বছৰ পূৰ্বে আৰম্ভ হৈছিল। এই গাঁৱত 220টাতকৈও অধিক যমজ সন্তান আছে। গোটেই পৃথিৱীত 1000টা কেঁচুৱাৰ বাবে 4টা যমজ সন্তান জন্ম হয়, কিন্তু এই ৰহস্যময়ী গাঁওখনত 1000টা কেঁচুৱাৰ বাবে 45টা কেঁচুৱা জন্ম হয়। গড় হিচাপত ই সমগ্ৰ বিশ্বতে দ্বিতীয় আৰু এছিয়াত প্ৰথম। ভাৰতত জন্ম হোৱা যমজ সন্তানৰ জন্মৰ হাৰতকৈ এই গাঁৱত যমজ সন্তানৰ জন্মৰ হাৰ বহু বেছি। বছৰ বছৰ পাৰ হৈ যোৱাৰ লগে লগে কোডিনহিত যমজ যোৰাৰ সংখ্যা ক্ৰমাগতভাৱে বৃদ্ধি পাইছে। এই গাঁৱৰ 85% জনসংখ্যা মুছলমান, কিন্তু এনে নহয় যে হিন্দু পৰিয়ালত যমজ সন্তান জন্ম হোৱা নাই। কোৱা হয় যে জাৰ্মানী আৰু ব্ৰিটেইনৰ যৌথ অধ্যয়ন দল এটাই এই ৰহস্য সমাধানৰ বাবে ইয়ালৈ আহিছিল। অধ্যয়নৰ বাবে মানুহৰ DNA লোৱা হৈছিল, কিন্তু আজিলৈকে প্ৰকৃত কাৰণটো কোনেও বুজি পোৱা নাই। গতিকে যদি আপুনি কেৰেলাৰ প্ৰাকৃতিক সৌন্দৰ্য অন্বেষণ কৰিবলৈ ওলাই যায়, তেন্তে হয়তো ভাৰতৰ অন্যতম ৰহস্যময় ঠাইলৈ বাট ভ্ৰম কৰাৰ কথা চিন্তা কৰিব পাৰে। নিউজ ডেস্ক ৰিপৰ্ট, লেংডন বাতৰি।